বৰ্তমান দুয়োগৰাকী কিহত ব্যস্ত হৈ আছে মই হাউচ ৱাইফ মোৰ ল'ৰা দুটা ঘৰতে থাকোঁ আৰু ডান্স ক্লাছ কৰোঁ হয় আপুনি ডান্স ক্লাছ কৰাই নে আপুনি মই শিকোঁ শিকে খুব সুন্দৰ এতিয়াও যে ইমান ধুনীয়াকৈ শিকি আছে ন আৰু এফালে বাইদেউ কিহত ব্যস্ত মোৰ মহৰ ফাৰ্ম এখন আছে হয় আৰু মানে পাৰ্টনাৰশ্বিপত হয় ফাৰ্মখন মই অকলেতো নোৱাৰোঁ আৰু মই দিহানামৰ লগত জড়িত হৈ আছোঁ কেইটা মহ আছে আপোনাৰ মোৰ নিজৰ বুলি ক'লে আছে 8টামান আৰু বাকী পাৰ্টনাৰশ্বিপৰ আছে গৰলীয়া কেইটা দমৰা কেইটা মোৰ চব হেৰি গৰলীয়া ক্ষীৰতী হয় ক্ষীৰতী খুব সুন্দৰ মই ভাবিছোঁ গৰলীয়া হ'লে এইবাৰ মহযুঁজলৈ আমাৰ তালৈ এটা লৈয়ে গ'লোহেঁতেন আপোনাৰ পৰাই পাৰ্টনাৰশ্বিপত কেই লিটাৰকৈ গাখীৰ ওলায় খাদ্যৰ ওপৰত কথা আৰু গোৱালৰ ওপৰত কথা সিহঁতে যদি গোৱালে যদি বেছি দিম বুলি ভাবে আমাক যে মালিকক অলপ আজি বেছি ওলাই দিওঁ তেতিয়াহ'লে পাৰে আৰু বেছি ওলাই দিওঁ তথাপিতো 12ৰ পৰা 19 কেজি হয় মানে 12 লিটাৰৰ পৰা 19 লিটাৰ ওলায় মই বাৰু মহৰ গাখীৰৰ ইমান বেছি দাম নাজানো ৰাইজক কৈ দিব নেকি আপোনালোকে কিমান দামত বিক্ৰী কৰে মই 160 টকাকৈ বিক্ৰী কৰি আছোঁ লিটাৰ দৈ দৈ আৰু লিকুইডটো বিক্ৰী কৰি আছোঁ 120 টকা কৰি ভাল ভাল ব্যৱসায় ন কৰিব পাৰিলে কৰিব পাৰি চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ খুব সুন্দৰ আপুনি আগুৱাই যাওক আপোনাৰ নিজৰ হওক পাৰ্টনাৰশ্বিপৰ পৰা যাতে গোটেই ফাৰ্মখন আপোনালৈ আহে সেইটোৱে আমি আশা কৰিছোঁ